জুবিন গাৰ্গৰ পৰিয়ালৰ কাষত অগপৰ প্ৰতিনিধি দল কাকিলিপাৰাৰ বাসগৃহত মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা গৰিমা শইকীয়া গাৰ্গৰ হাতত শোকবাৰ্তা প্ৰদান অগপৰ প্ৰতিনিধি দলটোৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰতিনিধি দলটোৰ 4 অক্টোবৰত জুবিনৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সন্দৰ্ভতো মন্তব্য আগবঢ়াইছে তেওঁলোকে যেহেতু মৃত্যু সম্পৰ্কে বহু ন তথ্য সংবাদ মাধ্যমত ওলাই আছে এই মৃত্যু কেনে পৰিস্থিতিত হ'ল ইয়াৰ সঠিক তদন্ত সকলোৱে বিচাৰিছে আৰু যোৱাকালি আমি বিশেষ সভা এই বিষয়টো আলোচনা কৰিছিলোঁ দলৰ মজিয়াত আমি আলোচনা কৰি আমিও মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাবলৈ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে দেশৰ নিৰপেক্ষ আৰু উচ্চস্তৰীয় সংস্থাৰ জৰিয়তে ইয়াৰ এটা পানী নহৰকা তদন্ত হোৱা উচিত তদন্ত হ'ব লাগে আৰু দুখী ব্যক্তি দেশৰ প্ৰচলিত আইন ব্যৱস্থাৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে আদ্যশ্ৰাদ্ধৰ ব্যৱস্থা কৰা হৈছে 1 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰীক আমি অনুৰোধ জনাম যাতে এই সংগীতৰ ৰাজপুত্ৰ গণশিল্পীগৰাকীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান দিব লাগে বুলি মৃত্যুৰ ৰহস্য অধিক ঘনীভূত হৈছে মানুহে বেছি সন্দেহ কৰিবলৈ লৈছে কিবা এটা ৰহস্য গতিকে এইটো যিমানেই সোনকালে হয় সিমানেই মংগল যিয়ে নহওক দুখী ব্যক্তিয়ে কঠোৰ শাস্তি পাওক এইটো সকলোৱে বিচাৰিছে আৰু আমি যে অতি শীঘ্ৰে এই ক্ষেত্ৰত উচিত তদন্ত কৰি এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি যাতে দোষীক কঠোৰভাৱে শাস্তি বিহিব পাৰে তাৰ বাবে তৎকালীনভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই SITৰ জৰিয়তে পলম নোহোৱাকৈ অতি শীঘ্ৰে যাতে যিকেইজন ব্যক্তি জড়িত হৈ আছে এই ক্ষেত্ৰত সেই ব্যক্তিসকলক য'তেই নাথাকক কিয় য'তেই তেওঁলোক লুকাই নাথাকক কিয় চৰকাৰে তেওঁলোকক আনি আইনগতভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ বাবে মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই চৰকাৰৰ